যোৱা 19 আৰু 20 জুন 2024 তাৰিখে সদহম ছাত্ৰ সন্থাৰ চৰকাৰী গৰ্ডন ছাত্ৰ মাধ্যমিক বিদ্যালয় নলবাৰী খেলপথাৰত দুদিনীয়াকৈ উপায়নত কাৰ্যসূচীৰে ৰাভা দিৱস অতিবাহিত হৈ গ'ল। আৰু এই গৰ্ডন ফিল্ডখন হৈছে নলবাৰীৰ স্বাভিমান, নলবাৰী গৌৰৱ। এই ফিল্ডখনত বিভিন্ন স্তৰৰ মানুহে ইয়াতে খেলা ধূলা কৰে, ছাত্ৰ ছাত্ৰীসকলে আহি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আনহাতে ইয়াৰে চৌপাশে মানুহবিলাকে খোজকাঢ়িব আহে আবেলি আৰু পুৱাৰ ভাগত। গতিকে ৰাভা দিৱস যোৱাৰ পিছত দুটা দিনত প্ৰায় 20,000তকৈ অধিক লোক ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে আহি কিছু পৰিমাণত ইয়াতে কিছু জাবৰ জোঁথৰ জমা হৈছিলে। আমি আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমি ইয়াতে অকণমান চাফ চিকুণ কৰিবলৈ মন কৰিছিলোঁ আৰু ৰাতিপুৱাৰ ভাগৰ পৰা আহি ইয়াতে চাফ চিকুণ কৰিছোঁ। আজিয়ে শেষ নহ'ব কামটো, আজি মাত্ৰ আৰম্ভণি কৰিছোঁ। যিহেতু চাফ চিকুণটো হৈছে য'ত চাফ চিকুণ হৈ থাকে তাত ভগৱান থাকে, গতিকে ভগৱান থকা ঠাইৰ কাৰণে আমি সকলোৱে হাতে কামে লাগি চাফ চিকুণ কৰাটো উচিত বুলি ভাবিছোঁ। আৰু আমি প্ৰায় এতিয়া 2 ঘণ্টামান কাম কৰিলোঁ আৰু এতিয়া এঘণ্টামান কাম কৰিম, কৰি পেলাই যিখিনি পাৰোঁ আজি অন্ততঃ সেইখিনি চাফ চিকুণ কৰিম, কৰি পেলাই আৰু এই তীব্ৰ গৰম আছে, আজি বহুত গৰমো আছে। এই গৰমৰ ফলত কিছু ভাগৰ লাগিছে আৰু ভাগৰ লাগিলে যিহেতু আমাক এইখন ফিল্ড দিছিল গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো তেওঁলোকৰ পৰা সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। লগতে যিসকল ৰাইজে আহি যিকোনো দিশতে আহি সহযোগ কৰি আমাৰ এই কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসখনি উদযাপন কৰাত সহযোগিতা কৰি সকলোকে আমি সফলৰূপে কৰাৰ বাবে সকলোৰে ওচৰত আমি কৃতজ্ঞ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে, নলবাৰীবাসীক ধন্যবাদ, অসমবাসীক ধন্যবাদ, ছাত্ৰ সন্থাৰ সকলোকে ধন্যবাদ জনাই ক'বলৈ সামৰিছোঁ। ধন্যবাদ। আজি চাফ চিকুণত কোন কোন উপস্থিত আছে আপোনালোকৰ? এতিয়া বৰ্তমান আমি আহ্বান কৰিছোঁ কেইবাজনকো, হয়তো তেওঁলোকৰ কিবা অসুবিধাৰ কাৰণে আহি পোৱা নাই। বৰ্তমান কেতিয়াৰ পৰা চাফ চিকুণ কৰিছে? আমি পুৱা 8:30টাতে আহিছোঁ, কিন্তু আমি 8টা বাজি যোৱাৰ পিছত আৰম্ভ কৰিছোঁ। কাৰণ ৰ'দ আছে, হয়তো কিছুমান কামত কিছুমান ব্যস্ত হৈ আছে। মূলতঃ নলবাৰী অঞ্চল ছাত্ৰ সন্থাৰ সম্পাদক ভৱেশ ডেকা, জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক বিশ্বজিৎ মল্ল বুজৰ বৰুৱা আৰু 2-4গৰাকী আহি থকাৰ খবৰ দিছে। তেওঁলোকো আহিব, তেওঁলোকে কাম কৰিব। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।